জয় কৃষ্ণ বলে হরি বল হরি বল হরি বল আর এবার হরি বল হরি বল হরি বল জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম। প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰিয় দৰ্শকসকল, অৰ্চনাৰ বিভিন্ন শিতানৰ আন এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। মই অৰ্চনাৰ বিভিন্ন শিতানত। আজি পোহৰৰ উৎসৱ দীপাৱলী। এই দীপাৱলী উপলক্ষে আপোনালোক সকলোলৈকে মোৰ বহুত শুভকামনা জনাইছোঁ অৰ্চনাৰ বিভিন্ন শিতানৰ পৰা। প্ৰিয় দৰ্শকসকল, আজি মই উপস্থিত আছোঁ দৰঙৰ এক বিশেষ স্থান, সেয়া হৈছে পদ্মাথান দেৱালয়। এই পবিত্ৰ ভূমিত উপস্থিত হৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা খুব ধুনীয়া ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছোঁ। এই পদ্মাথান দেৱালয়ত বৰ্তমান অনুষ্ঠিত হৈ থকা দেৱালী উৎসৱৰ এটি মাংগলিক অনুষ্ঠান, সেয়া হৈছে বন্তি প্ৰজ্বলন। এই বন্তি প্ৰজ্বলনৰ কিছু বিশেষ মুহূৰ্ত আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিম। আশা কৰোঁ সকলোৱে বহুত বেছি ভাল পাব। গতিকে বলক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ কাজত বহুকেইগৰাকী আহি উপস্থিত হৈছে আৰু যিখিনি সম্মানীয় ব্যক্তি কিছুমান পিছত আহি উপস্থিত হোৱা বুলি আমাক জনাইছে। আমি যি কেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত বৰ্তমান আছে, তেওঁলোকক আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব বিচাৰিছোঁ। আমি প্ৰথমে চিনাকি কৰি দিছোঁ মাননীয় শ্ৰীযুত গজেন কলিতা, সভাপতি ডিকিৰা গাঁও পঞ্চায়ত। তেখেতক এখনি ভক্তি বছৰেৰে আদৰণি জনাইছে জিলা কাৰ্যকৰী সভাপতি খগেন কলিতাই। গজেন কলিতা। আৰু ইয়াৰ পিছত আমি চিনাকি কৰি দিব বিচাৰিছোঁ মাননীয় ভাৰতনাথ বালিকুচি। তেখেতক চিনাকি কৰি দিছে মাননীয় জ্যোতিষ কলিতাই। আৰু এইবাৰ আমি চিনাকি কৰি দিছোঁ মাননীয় ভৰতনাথ সদস্য গুণমাজা গাঁও পঞ্চায়তত। তেখেতক চিনাকি কৰি দিছে দেৱালয় উন্নয়ন সমিতিৰ মাননীয় সভাপতি হৰেন্দ্ৰ শৰ্মাদেৱে। এইবাৰ আমি চিনাকি কৰি দিছোঁ মাননীয় ধৰ্মকান্ত ডেকা, বিশিষ্ট সমাজসেৱক। তেখেতকো আমি এখনি ভক্তি বছৰে দেৱালয় সমিতিৰ পৰা চিনাকি কৰি দিছোঁ। এইবাৰ আমি চিনাকি কৰি দিছোঁ মাননীয় অৰ্চনা চহৰীয়া। তেখেতকো আমি দেৱালয় সমিতিৰ পৰা আদৰণি জনাইছোঁ। এইবাৰ আমি আদৰণি জনাব বিচাৰিছোঁ মাননীয় পবিত্ৰ নাথ বালিকুচি। তেখেতক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় গজেন কলিতা আৰু শৰৎনাথক বন্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু দেৱালয় সমিতিৰ ফালৰ পৰা সহযোগ কৰিছে মাননীয় হৰেন্দ্ৰ শৰ্মা আৰু খগেন কলিতা দেৱে। আমি আৰু কেইগৰাকীমানক বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাগ ল'বৰ বাবে আহ্বান জনাইছোঁ। আহক, চাৰি চাৰি আছে এনেকৈ আটাই ভাগ লওক। আমাৰ প্ৰৰচনামূলকভাৱে 14 বেগ ধৰি ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ গৈছিল। আৰু এই খবৰ পাই প্ৰভু ৰামচন্দ্ৰই হনুমানৰ সৈতে লংকালৈ গৈ
সীতা উদ্ধাৰ কৰি আনিছিলে আৰু উদ্ধাৰ কৰি আনি যিটো দিনত নেকি অযোধ্যাত প্ৰৱেশ কৰিছিল সেই দিনটোত অযোধ্যাবাসী ৰাইজে পৃথিৱীবাসী ৰাইজে এই ভগৱানক নিজ গৃহলৈ যিহেতু আহিব সেইকাৰণে সকলোৱে নিজৰ পদূলি নিজৰ ঘৰৰ সন্মুখ ৰাস্তা ঘাট সকলোবিলাক সুন্দৰভাৱে পৰিপাটি কৰি আৰু হিন্দু পৰম্পৰাগতভাৱে কলপুলি ৰোপণ কৰি মিঠাতেলৰ জৰিয়তে মাটিৰ চাকি জ্বলাই প্ৰভু ভগৱন্তক নিজ গৃহলৈ আমন্ত্ৰণ জনাইছিলে আৰু এইটো দিনৰ পৰাই এই যি দীপাৱলী অনুষ্ঠান এই অনুষ্ঠানটো চলি আহিছে আৰু আমাৰ যিবিলাক মাংগলিক অনুষ্ঠান এই অনুষ্ঠানবিলাকত আমি শুভকামনা কৰি বন্তি প্ৰজ্বলন দৰ্শকসকল এই মাংগলিক অনুষ্ঠানটি সমাপন হোৱাৰ পিছত সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছিল আমন্ত্ৰিত অতিথিসকলৰ কিছু আপ্যায়নৰ ব্যৱস্থা আৰু এই আপ্যায়নৰ পিছতেই সমাপন কৰা হৈছিল আজিৰ এই বিশেষ বন্তি প্ৰজ্বলন অনুষ্ঠানটি। প্ৰিয় দৰ্শকসকল, পদ্মাথান দেৱালয়ৰ এই বিশেষ পৰিৱেশখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভাল পাব। তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম অচিৰেই। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। জয় হিন্দ, নমস্কাৰ, ধন্যবাদ।